হে গাইছ আশা কৰোঁ সকলো ভালে আছে। এয়া বন্তা ভাতৰ কাহিনী সৈতে মোক দেখা পাইছা। তাৰপিছত মই ক'ত গ'লোঁ কি কৰিলোঁ চব বাৰু কৈ আছোঁ। এয়া পইতা ভাত চামাৰ ফুড অ'কে। তাৰপিছত এয়া পইতা ভাত খালোঁ, ৰাতিপুৱাই ভিজাই থৈ দিছিলোঁ। সকলো বাৰু কৈ আছোঁ, সকলো দেখাই আছোঁ। এয়া আদাৰ ফেমিলিয়ে জিকাই মাছ খালে, তাৰপিছত বাতৰিখন পাৰি পেলাই আমি ফেনৰ তলতে ভাত খাইছোঁ। যিমান ডাঙৰ ডাইনিং টেবুল থাকিলে আমাৰ চকুত নপৰে, কাৰণ আমি গাঁৱলীয়া মানুহ সদায় তলত থাকিয়ে ভাল পাওঁ। পিছে ৰাতিয়ে অনা সৰু মাছৰ কেইটামান ফ্ৰাই কৰি কেইটামান কেঁচাই কেঁচাই মুখ লাগি থৈ দিছিলোঁ ফ্ৰিজত। তাৰপিছত ইয়াতে অকণমান মিঠাতেল দিলোঁ, কেঁচা জলকীয়া নহৰু এনেকৈ দি বইল কৰিলোঁ। তাৰপিছত এনেকৈ বইল খাই বহুত ভাল লাগে। এয়া হ'ল জিকা মাছ আদাৰ ফেমিলিৰ কাৰণে ৰান্ধিছোঁ, মই খোৱা নাই। আৰু জ্বালা কেঁচা জ্বালা এনেকৈ দি এয়া বহাই দিছোঁ, আপোনালোকে দেখা পাইছে। কিন্তু মই হালধি চালধি দিয়া নাই, অকণমান একটোপ মিঠাতেল দিছোঁ খালি। কাৰণ পন্তা ভাতৰ লগত মানে পইতা ভাতৰ লগত এয়া ভাল লাগে না, সেইকাৰণে। তাৰপিছত এয়া হৈ গ'ল। তাৰপিছত এওঁলোকৰ কাৰণে এয়া ভাত বহাই দিছোঁ, এওঁলোকৰ মানে আদাৰ ফেমিলিৰ কাৰণে। তাৰপিছত এয়া মই ৰাতিপুৱাই ভাত এনেকৈ থৈ দিছিলোঁ, যিকেইটা ৰৈছিলে পন্তা ভাত খাবলৈ। আমি পন্তা বুলিয়ে কওঁ, গাঁৱলীয়া মানুহ যিহেতু পন্তা। এইয়া পন্তা ভাতেদি কণী এটাও বইল কৰি লৈছোঁ। এয়া বইল মাছ, বইল কণী আৰু এয়া পিঁয়াজ খাই উঠি মুখখন এনেকুৱা বেয়া গোন্ধাইছে, তাৰমানে ক'ব নাই। তামোল নাখালে তাৰমানে মানুহ বেহুজ হৈ পৰিলে। তাৰপিছত এনেকুৱা উৎকট গৰম। এইয়া গ'লোঁ আমি শ্বিলঙলৈ। চাওক শ্বিলং ভাই, ইমান সোনকালে শ্বিলং পালোঁ নে মই, চাওকচোন বাৰু। আহা কেঁচা লগা মেৰা মজাক। এয়া পিছে আমাৰ ঘৰৰ কাষতে থকা মান্দাকাটা নৰ্থ গুৱাহাটী পথৰ এইবিলাক পাহাৰ। ইয়াতে দেখোন চবে ফটোৱে তোলে, ডেইলি ফটো তোলা মানুহ তাতে থাকে, আৰু কিছুমানে আহি তাতে জিৰাওৱে। ইমান প্লেচটো ইমানেই ধুনীয়া। মই ঘৰত থাকোঁতে যিটো অগ্নিকুণ্ডত আছিলোঁ, তাতে যাৱাৰ লগে লগে গাটো এনেকুৱা ধুনীয়া লাগছি। ওচৰতে ইমান ধুনীয়া ঠাই আছে। কিহৰ ছুইজাৰলেণ্ডত যাব লাগে, ছুইজাৰলেণ্ডৰ পৰা একে এই উত্তৰ গুৱাহাটী পথত ইমান ধুনীয়া লাগে। কি ফেৰফেৰীয়া বতাহ, গা একদম হাত পৰি গৈছে। তাৰপিছত এইয়া মই ভিডিঅ' কৰি যাই আছোঁ, বৰ একদম কম ইউটিউবাৰটো হৈছোঁ নে, একেবাৰে পূৰা মই ভিডিঅ' কৰি যাই আছোঁ। তাৰপিছত এওঁক কৈছোঁ কি মই দুটামান ভিডিঅ' কৰিম, আপুনি হেৰি কৰ, এই ভিডিঅ' কৰ। এইয়া মই মানে ট্ৰেণ্ডিং চং কিছুমানত হেৰি কৰিছোঁ। নাচনী মানুহ ৰ'বা নোৱাৰোঁ না, দুটা এটা কৰোঁ আৰু। আগততো বহুত বাদে দিয়া গৈছিলচোন। সেই মানুহগিলা আহি থাকেই, আকৌ ৰওঁ, লাজ লাগে নে মানুহৰ আগত নাচবা, যিমান যি হ'লেও আৰু। তাৰপিছত এইয়া পাহাৰ চাওকচোন কি সুন্দৰ, অন্তৰ পৰাই সুন্দৰ। ভিতৰত গেলি আৰু ধুনীয়া ধুনীয়া আমাৰ নাগিন দেখা দিব। কিছুমান মানুহ মুদিকে এনেকৈ চাই আছে, ভাবছি কিজানি এই কিবা ডাঙৰ অফিচাৰ নেকি, পূৰা একদম হেৰি কৰি চাই আছে ৰাস্তা ঘাট। মই যিটো ৰকম ঘূৰি আছোঁ বাহাদুৰি, ৱাই মাই লেবেল। মোক জানো এইবিলাক চাবাহে পঠাইছি জানো, এৰিয়াটো মোৰহে, ये मेरी एरिया है, इसमें मेरा राज चलता है এনে এই মুচানত আছে তাৰমানে। দুটা কাপোৰ আমাক দেখি এইখন পাহাৰ মোক বহুত ধুনীয়া লাগছে। কি ধুনীয়া চাওকচোন, যাওঁ লাগে দেখা পালে, নহ'লে নৰা বাঘ চাঘ থাকিব লাগে ন, বাঘে আৰু ভক্ষণ ক'ত দিব মোক। থপৰাটো কিয় দেখাই থাকে আৰু। তাৰপিছত মই য'তে যাওঁ, মই আপোনালোকৰ দেখোন দেখাই পাইছোঁ, য'তে যাওঁ মই তাতে কিবা নহয় কিবা এটা বিচাৰোঁ। এইয়া চামঘা ক'ভিড হওঁতে মই এটা চামঘা ইয়াৰ পৰা চামঘা নি খাইছোঁ। মানুহ উপায় নোৱাৰা, যেতিয়া মানুহ নোহোৱা হয় তাতে যাওঁ আৰু চামঘা আনি পেলাই সেনেকৈ ৰহুন চহুন এনেকৈ বটি পেলাই খাওঁ। ক'ভিড হওঁতেতো নাকৰ গোন্ধ মুখৰ গোন্ধ কোনখন জগতত আছোঁ গমেই পোৱা নাই। পিঠিত বান্দৰ উঠি থকা কিবা লাগছিল দেখোন, বাপৰে বাপ। কাকো নেদাক মাত দি যাবি, কাপোৰ কান নাই। বহুত জংঘলান হৈছে, কিন্তু তেতিয়া চামঘা বহুত ধুনীয়া আনিছিলোঁ, কিন্তু বেছি আনিব নাপালোঁ বাৰু, অলপমান আনিছোঁ আৰু। কিন্তু মই য'তে যাওঁ, ঢেকীয়া চামঘা হওক, এইবিলাক বস্তু মই তোলা, মানমুনি শাক হওক কিবা হওক, এইবিলাক তোলাটো মোৰ এটা কিবা এটা ভাল লাগে। মই বুলি নহয়, মোৰ ওপৰৰ বাইদেউটো
চাবি জোকে ধরবো আকৌ যি জোক আছে আছে আকৌ জোক এই পাহাৰৰ মাজত জোক নাছে কি হব ৰাস্তাল ভাইপাৰ ওলব চাবি শিয়াল বেলেগ নললো শিয়াল ওলব কি এইকেইটা মানুহ কৈ দে আকৌ হল না হ'ব দে আৰু কিমান চামঘা বুটলি থাকা আহ সদায় নি থাকিম অলপ অলপ আদা ৰহুন দি ফেলে খালি ভাল লাগিব আৰু বুটি ফেলে আমি কবিটো খাওঁ নাই ইয়াৰ পৰা নি ফেলে কবিটো দিয়াৰ পৰাই আমি বহুত দিন নিছো এৰে লিখি মাৰিব নালাগে আৰু নিছো বুলি কৈছো আকৌ নিয়া নিছলো বুলি নকয় নিছলো বল বল চলো গাড়ি চলো তুমি নরুলে চলো আজান দিছে